নমস্কাৰ পৰীক্ষাৰ্থী সাধাৰণ জ্ঞানৰ কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন আৰু উত্তৰ। প্ৰথম প্ৰশ্ন, কোন ঠাইত গৌতম বুদ্ধই জ্ঞান লাভ কৰিছিল? অপশ্যন কেইটা হৈছে লুম্বিনী, সাৰনাথ, বোধগয়া আৰু কপিলাবস্তু। শুদ্ধ উত্তৰটো হৈছে বুদ্ধদেৱে জ্ঞান লাভ কৰা ঠাইখনৰ নাম হৈছে অপশ্যন চি বোধগয়া আৰু বুদ্ধদেৱৰ জন্ম হৈছিল লুম্বিনীত। নেক্সট কুৱেশ্যন, আৰ্য সমাজৰ প্ৰতিষ্ঠাপক কোন? অপশ্যন কেইটা হৈছে দয়ানন্দ সৰস্বতী, স্বামী বিবেকানন্দ, স্বামী প্ৰেমনন্দ আৰু ৰামকৃষ্ণ পৰমহংস। শুদ্ধ উত্তৰটো হৈছে আৰ্য সমাজৰ প্ৰতিষ্ঠাপক ব্যক্তিগৰাকীৰ নাম হৈছে অপশ্যন এ স্বামী দয়ানন্দ সৰস্বতী। ভাৰতৰ ভূমিৰ দক্ষিণৰ শেষৰ অংশটোৰ নাম কি? ইন্দিৰা পইণ্ট, কন্যাকুমাৰী, অৰুণাচল প্ৰদেশ আৰু গুজৰাট। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ ভূমিৰ দক্ষিণ অংশৰ শেষৰ অংশটোক বা ঠাইখনৰ নাম হৈছে অপশ্যন এ, ক্ষমা কৰিব অপশ্যন বি কন্যাকুমাৰী। সূৰ্য পোনপ্ৰথমে কোনখন ৰাজ্যত উদয় হয়? অৰুণাচল প্ৰদেশ, গুজৰাট, অসম, গোৱা। শুদ্ধ উত্তৰটো হৈছে সূৰ্য পোনপ্ৰথমে উদয় হোৱা ৰাজ্যখন হৈছে অপশ্যন এ অৰুণাচল প্ৰদেশ। গুজৰাট হৈছে ভাৰতৰ পশ্চিম অংশৰ শেষৰখন ৰাজ্য। ইনচুলিন কোন বেমাৰত প্ৰয়োগ কৰা হয়? কেঞ্চাৰ, ডায়েবেটিছ, HIV, যক্ষ্মা। শুদ্ধ উত্তৰ হৈছে ইনচুলিন প্ৰয়োগ কৰা বেমাৰবিধৰ নাম হৈছে অপশ্যন বি ডায়েবেটিছ। হৰ্ণবিল মেলা কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যন কেইটা হৈছে নাগালেণ্ড, ত্ৰিপুৰা, অসম, মণিপুৰ। শুদ্ধ উত্তৰ হৈছে হৰ্ণবিল মেলা বা হৰ্ণবিল উৎসৱ পালন কৰা ৰাজ্যখনৰ নাম হৈছে অপশ্যন এ নাগালেণ্ড। ইম্পৰ্টেণ্ট হয় ত্ৰিপুৰা ৰাজ্যৰ ইম্পৰ্টেণ্ট বা গুৰুত্বপূৰ্ণ উৎসৱ হৈছে খেৰ পূজা, কৰাচী পূজা আৰু ত্ৰিপুৰাৰ ৰাজধানীৰ নাম হৈছে আগৰতলা আৰু ইয়াৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ নাম হৈছে মানিক চাহা। আৰু মণিপুৰৰ ইম্পৰ্টেণ্ট উৎসৱ হৈছে চাংঘাই য়াংছু আৰু ইয়াৰ ৰাজধানীৰ নাম হৈছে ইম্ফল। ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল গৰাকীৰ নাম কি? ৱাৰেন হেষ্টিং, লৰ্ড কৰ্ণৱালিছ, লৰ্ড উইলিয়াম বেণ্টিক আৰু লৰ্ড কাৰ্জন। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ প্ৰথমগৰাকী গভৰ্ণৰ জেনেৰেলৰ নাম হৈছে অপশ্যন চি লৰ্ড উইলিয়াম বেণ্টিক। নেক্সট কুৱেশ্যন, কোন দেশত কাগজৰ আৱিষ্কাৰ হৈছিল? চীন, ভাৰত, ব্ৰাজিল, আমেৰিকা। শুদ্ধ উত্তৰ হৈছে কাগজৰ আৱিষ্কাৰ হোৱা দেশখনৰ নাম হৈছে অপশ্যন এ চীন দেশ। গৌতম বুদ্ধৰ শৈশৱৰ নাম কি আছিল? শুদ্ধোধন, সিদ্ধাৰ্থ, ৰাহুল, মহাবীৰ। শুদ্ধ উত্তৰ হৈছে গৌতম বুদ্ধৰ শৈশৱৰ নাম হৈছিল সিদ্ধাৰ্থ, ৰাহুল হৈছে গৌতম বুদ্ধৰ পুত্ৰৰ নাম। ভাৰতীয় সেনাবাহিনীৰ সৰ্বোচ্চ কামাণ্ডাৰ কোন হয়? প্ৰধানমন্ত্ৰী, মুখ্যমন্ত্ৰী, ৰাজ্যপাল, ৰাষ্ট্ৰপতি। শুদ্ধ উত্তৰ হৈছে ভাৰতৰ সেনাবাহিনীৰ সৰ্বোচ্চ কামাণ্ডাৰ হৈছে ৰাষ্ট্ৰপতি। তিনিওটা সেনাবাহিনী বায়ুসেনা, নৌসেনা আৰু স্থলসেনাৰ মুখ্য সেনাধ্যক্ষ বা সৰ্বোচ্চ কামাণ্ডাৰ বুলি কোৱা হয় ৰাষ্ট্ৰপতি। কুকুৰিকণা ৰোগ কোনবিধ ভিটামিনৰ অভাৱত হয়? অপশ্যন কেইটা হৈছে ভিটামিন এ, ভিটামিন বি, ভিটামিন ডি, ভিটামিন চি। শুদ্ধ উত্তৰ হৈছে কুকুৰিকণা ৰোগ হোৱা মানে কোনটো ভিটামিনৰ অভাৱত কুকুৰিকণা ৰোগ হয়? ভিটামিন এৰ অভাৱত হোৱা ৰোগবিধৰ নাম হৈছে কুকুৰিকণা। ভিটামিন বিৰ অভাৱত হয় বেৰি, ভিটামিন ডিৰ অভাৱত হয় ৰিকেট ৰোগ আৰু ভিটামিন চিৰ অভাৱত হয় স্কাৰ্বি ৰোগ। পোংগল কোনখন ৰাজ্যত পালন কৰা উৎসৱ? অপশ্যন কেইটা কৰ্ণাটক, তামিলনাডু, কেৰেলা, গুজৰাট। শুদ্ধ উত্তৰ হৈছে পোংগল উৎসৱ পালন কৰা ৰাজ্যখনৰ নাম হৈছে অপশ্যন এ তামিলনাডু। টেলিভিছনৰ আৱিষ্কাৰ কোনে কৰিছিল? জন লজি বেয়াৰ্ড, জন ৰবাৰ্ট এইচ, ষ্টিফেন বেণ্টিক, মাইকেল ভি ডেৰকন। শুদ্ধ উত্তৰ হৈছে টেলিভিছনৰ আৱিষ্কাৰ কৰা ব্যক্তিগৰাকীৰ নাম হৈছে অপশ্যন এ জন লগি বেয়াৰ্ড। ভাৰতৰ প্ৰথম মহিলা শাসকগৰাকীৰ নাম কি? ৰাজিয়া চুলতানা, ৰাণী লক্ষ্মীবাই, ৰাজলক্ষ্মী, নুৰজাহান। শুদ্ধ উত্তৰ হৈছে ভাৰতত প্ৰথম শাসন কৰা মহিলা শাসকগৰাকী হৈছে ৰাজিয়া চুলতানা। ৰাজিয়া চুলতানা আছিল ইলতুৎমিছৰ কন্যা। মাছে কিহৰ সহায়ত উশাহ নিশাহ লয়? সকলোৱে জানে মাছে উশাহ নিশাহ লয় ফুলৰ সহায়ত। প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাগৰাকীৰ নাম কি? ভাস্কৰ বৰ্মন, মহেন্দ্ৰ বৰ্মন, মহিৰংগ দানৱ, সমুদ্ৰ বৰ্মন। শুদ্ধ উত্তৰ হৈছে প্ৰাগজ্যোতিষপুৰৰ প্ৰথম ৰজাগৰাকীৰ নাম হৈছে মহিৰাংগ দানৱ। মহিৰাংগ দানৱে প্ৰতিষ্ঠা কৰিছিল দানৱ বংশৰ। কুমাৰ ৰজা বুলি কোনজন ৰজাক কোৱা হয়? শুদ্ধ উত্তৰ হৈছে চাৰিটা অপশ্যন। শুদ্ধ উত্তৰটো হৈছে কুমাৰ ৰজা বুলি কোৱা হয় অপশ্যন এ ভাস্কৰ বৰ্মনক। চীনা পৰিব্ৰাজক হিউৱেন চাং কাৰ দিনত অসম বা কামৰূপলৈ আহিছিল? উত্তৰ হৈছে চীনা পৰিব্ৰাজক হিউৱেন চাং অসমলৈ আহিছিল ভাস্কৰ বৰ্মনৰ ৰাজত্বৰ সময়ত।
চীনা পৰিব্ৰাজক হিউৱেনচাঙে ৰচনা কৰা কিতাপখনৰ নাম কি? উত্তৰ হৈছে চীনা পৰিব্ৰাজক হিউৱেনচাঙে ৰচনা কৰা কিতাপখনৰ নাম হৈছে চিউকি। হৰ্ষচৰিত ৰচনা কৰিছিল হৰ্ষবৰ্ধনে, ৰামায়ণ ৰচনা কৰিছিল বেদব্যাসে। তাৰে পিছৰ প্ৰশ্ন, হৰ্ষবৰ্ধনৰ ৰাজসভালৈ কোনজন কামৰূপৰ ৰজাক নিমন্ত্ৰণ দিয়া হৈছিল? উত্তৰ হৈছে হৰ্ষবৰ্ধনৰ ৰাজসভালৈ নিমন্ত্ৰণ দিয়া কামৰূপৰ ৰজাগৰাকীৰ নাম হৈছে ভাস্কৰ বৰ্মন। হৰ্ষবৰ্ধনৰ ৰাজসভালৈ কামৰূপৰ পৰা ৰাজদূত হিচাপে ভাস্কৰ বৰ্মনে কাক পঠাইছিল? শংখবেগ, বাণভট্ট, ৰামধ্বজ, কুশান। উত্তৰ হৈছে হৰ্ষবৰ্ধনৰ ৰাজ্যসভালৈ কামৰূপৰ পৰা পঠোৱা ৰাষ্ট্ৰদূতগৰাকী হৈছে শংখবেগ আৰু তেওঁক পঠাইছিল ভাস্কৰ বৰ্মনে। বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম কি? উত্তৰ হৈছে বৰ্মন বংশৰ শেষ ৰজাজনৰ নাম হৈছে ভাস্কৰ বৰ্মন। তেওঁ অবিবাহিত আছিল, সেইকাৰণে তেওঁক কুমাৰ বৰ্মন বুলি কোৱা হয় আৰু সেইবাবে বৰ্মন বংশৰ শেষৰ গৰাকী ৰজাৰ নাম হৈছে ভাস্কৰ বৰ্মন। শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম কি? ব্ৰহ্মপাল, হৰ্ষপাল, অৱন্তী বৰ্মন, হৰ্ষবৰ্ধন। শুদ্ধ উত্তৰ হৈছে শালস্তম্ভ বংশৰ প্ৰতিষ্ঠাপক ৰজাজনৰ নাম হৈছে অপশ্যন বি অৱন্তী বৰ্মন। নেপালৰ কোনজন ৰজাই পশুপতি মন্দিৰ নিৰ্মাণ কৰিছিল? চাৰিটা অপশ্যন হৈছে হৰ্ষবৰ্ধন, মহানন্দ, শ্ৰীহৰ্ষ, জয়দেৱ। শুদ্ধ উত্তৰটো হৈছে নেপালৰ ৰজা জয়দেৱে পশুপতি মন্দিৰ নিৰ্মাণ কৰিছিল। নেপালৰ ৰজা জয়দেৱে অসমৰ কোনগৰাকী জীয়ৰীক বা কোনগৰাকী ৰাণীক বিয়া পাতিছিল? ৰাজ্যমতী, ৰাণী অম্বিকা, মূলা গাভৰু, ভানুমতী। শুদ্ধ উত্তৰ হৈছে নেপালৰ ৰজা জয়দেৱে অসমৰ জীয়ৰী ৰাজ্যমতীক বিয়া কৰাইছিল। ৰাণী অম্বিকা হৈছে শিৱসিংহৰ দ্বিতীয়গৰাকী ৰাণী। ৰাণী অম্বিকাই নিৰ্মাণ কৰিছিল শিৱসাগৰৰ শিৱদৌল নিৰ্মাণ কৰিছিল। মূৰা গাভৰু আছিল ফানচেংবং বুঢ়াগোহাঁইৰ পত্নী। তেওঁ তুৰ্বকৰ সৈতে যুদ্ধ কৰি নিজৰ জীৱন আহুতি দিছিল। ভানুমতী হৈছে ভগদত্তৰ জীয়েক আৰু ভানুমতীক বিয়া কৰাইছিল দুৰ্যোধনে। ভানুমতী আৰু দুৰ্যোধনৰ বিয়াৰ সময়ত গুৱাহাটীৰ প্ৰখ্যাত দীঘলী পুখুৰীটো নিৰ্মাণ কৰা হৈছিল। তাৰে পিছৰ প্ৰশ্ন, অসমৰ উপন্যাস সম্ৰাট বুলি কাক কোৱা হয়? ৰজনীকান্ত বৰদলৈ, ৰঘুনাথ চৌধুৰী, আত্মৰাম শৰ্মা, হেমপ্ৰভা। শুদ্ধ উত্তৰ হৈছে অসমৰ উপন্যাস সম্ৰাট বুলি কোৱা হয় অপশ্যন এ ৰজনীকান্ত বৰদলৈ। ৰঘুনাথ চৌধুৰীক জনা যায় বিহগী কবি বুলি আৰু আত্মৰাম শৰ্মাক জনা যায় বিহুৱতী বুলি। কোন চনত চুকাফা অসমলৈ আহিছিল? 1230, 1228, 1267, 1253। শুদ্ধ উত্তৰ হৈছে অসমলৈ চুকাফা আহিছিল বা আহোম ৰাজ্য প্ৰতিষ্ঠা কৰিছিল 1228 খ্ৰীষ্টাব্দত। 1268 খ্ৰীষ্টাব্দত চুকাফাৰ মৃত্যু হৈছিল আৰু 1253 চনত চুকাফাই চৰাইদেউত আহোমৰ প্ৰথমখন ৰাজধানী স্থাপন কৰিছিল। চিমেণ্টৰ অত্যাৱশ্যকীয় উপাদানটোৰ নাম কি? চূণশিল, বোকা, কাৰ্বন, গেদীয় শিল। শুদ্ধ উত্তৰ হৈছে চিমেণ্টৰ অত্যাৱশ্যকীয় উপাদানটোৰ নাম হৈছে অপশ্যন এ চূণশিল। নৰকাসুৰৰ পুত্ৰৰ নাম কি আছিল? ঘটকাসুৰ, মহিৰাংগ দানৱ, বান ৰজা, ভগদত্ত। শুদ্ধ উত্তৰ হৈছে নৰকাসুৰৰ পুত্ৰৰ নাম আছিল ভগদত্ত। নৰকাসুৰৰ অত্যাচাৰৰ বাবে তেওঁক শ্ৰীকৃষ্ণক হত্যা কৰিছিল আৰু তেওঁৰ পুত্ৰ ভগদত্তক কামৰূপৰ প্ৰাগজ্যোতিষপুৰৰ ৰজা পাতিছিল। দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন? উত্তৰ হৈছে দাদা চাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথমজন অসমীয়া হৈছে অপশ্যন এ ভূপেন হাজৰিকা। এখুত ককাইদেউ বুলি কোনজন ব্যক্তিক জনা যায়? অপশ্যন কেইটা হৈছে নৱকান্ত বৰুৱা, হেম বৰুৱা, বেণীধৰ শৰ্মা, ৰঘুনাথ চৌধুৰী। শুদ্ধ উত্তৰ এখুত ককাইদেউ বুলি জনা ব্যক্তিগৰাকীৰ নাম হৈছে অপশ্যন এ নৱকান্ত বৰুৱা। বামুণী কোঁৱৰ বুলি কোনজন ৰজাক জনা যায়? জয়ধ্বজ সিংহ, প্ৰতাপ সিংহ, ৰুদ্ৰসিংহ, চন্দ্ৰকান্ত সিংহ। শুদ্ধ উত্তৰ হৈছে বামুণী কোঁৱৰ বুলি জনা যায় অপশ্যন এ জয়ধ্বজ সিংহ। পানিপথৰ দ্বিতীয় যুদ্ধ কোন চনত সংঘটিত হৈছিল? 1761, 1526, 1857, 1757। শুদ্ধ উত্তৰ হৈছে পানিপথৰ তৃতীয় যুদ্ধ সংঘটিত হৈছিল 1761 চনত। 1757 চনত হৈছিল পলাশী যুদ্ধ, 1757 চনত হৈছিল চিপাহী বিদ্ৰোহ আৰু 1526 চনত হৈছিল পানিপথৰ প্ৰথম যুদ্ধ। নেক্সট কুৱেশ্যন, মানস ৰাষ্ট্ৰীয় উদ্যান কোন চনত বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছিল? চনকেইটা হৈছে 2000, 1999, 1985, 1960। শুদ্ধ উত্তৰ হৈছে মানস ৰাষ্ট্ৰীয় উদ্যানক বিশ্ব ঐতিহ্য ক্ষেত্ৰত অন্তৰ্ভুক্ত কৰা হৈছিল 1985 চনত আৰু মানস ৰাষ্ট্ৰীয় উদ্যান হিচাপে স্বীকৃতি প্ৰদান কৰা হৈছিল 1999 চনত। শেষৰটো প্ৰশ্ন, চিয়া ভৰালী নদীক অৰুণাচলত কি নামেৰে জনা যায়? অপশ্যন কেইটা হৈছে কামেং, পদ্মা, লুইত, চিয়াং। চাৰিটা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰটো হৈছে
জীয়া বৰালি নদীক অৰুণাচলত জনা যায় কামেং নদী বুলি। তো আজিৰ ভিডিঅ'ত ইমানখিনি। ধন্যবাদ।